কাছাড় জেলার কাটিগড়া কেন্দ্রের বিহারার তিনঘড়িয়াতে দিলবার আহমেদ লস্করের শাকসবজির বাগানটি ক্ষতিগ্রস্ত হয়েছে। দীর্ঘদিন ধরে কষ্ট করে শাকসবজির বাগানটি গড়ে তুলেছিলেন তিনি, কিন্তু লাগাতার শিলাবৃষ্টির ফলে শাকসবজির বাগানটি সম্পূর্ণরূপে ধ্বংস হয়েছে তার। তাই দিলবার আহমেদ লস্করের শাকসবজির বাগানটি ধ্বংসের কথা শুনে ওই বাগানটি পরিদর্শন করতে আসেন এনডিএর সদস্য দিব্যজ্যোতি শইকিয়া। তিনি বললেন, সরকারের তরফ থেকে যতখানি সম্ভব সাহায্যের হাত বাড়িয়ে দিবেন বলে আশ্বাস দিয়েছেন তিনি। পাশাপাশি দিলবার আহমেদ লস্কর বলেছেন, আজ পর্যন্ত সরকারের তরফ থেকে কোনো ধরনের সাহায্য পায়নি তিনি। কেন্দ্র ও রাজ্য সরকার কৃষকদের জন্য অনেক প্রকল্প দিয়েছে যদিও, কিন্তু আজও প্রকৃত কৃষক সকলে এই সকল প্রকল্প থেকে বঞ্চিত হয়ে রয়েছে। বিশেষ করে এই অঞ্চলে কৃষকদের কাজের সাথে জড়িত হয়ে আছে অনেক লোক। কয়েকদিন ধরে লাগাতার শিলাবৃষ্টির ফলে সকল কৃষকদের শাকসবজির বাগান যথেষ্ট ক্ষতিগ্রস্ত হয়েছে। আজ সংবাদ মাধ্যমের মুখোমুখি হয়ে দিলবার আহমেদ লস্কর বললেন, প্রচণ্ড শিলাবৃষ্টির জন্য শাকসবজির বাগান সম্পূর্ণরূপে ক্ষতিগ্রস্ত হয়েছে। তাই কৃষি বিভাগের বিভাগীয় আধিকারিক সকলের কাছে অনুরোধ জানিয়েছেন তিনি যে পুনরায় শাকসবজির বাগানটির জন্য সরকারের থেকে সাহায্য চাইছেন দিলবার আহমেদ লস্কর। তিনি কাতর অনুরোধ করেছেন শাকসবজির বাগানটি পরিদর্শন করে উপযুক্ত ক্ষতিপূরণ দেওয়ার জন্য সরকারের কাছে অনুরোধ জানিয়েছেন তিনি। গুয়াহাটি থেকে স্বপ্না দত্তের রিপোর্ট, বিগ নিউজ 24x7। শাক পাচলিৰ বাগানটোত আপোনাৰ মানে যোৱাকালি ৰাতি কিবা বৰষুণৰ ফলত কিবা ক্ষয়ক্ষতি হৈছে? যোৱাকালি ৰাতি যেবিলাক বৰষুণ দিছিলে তাৰ পিছত ইমান বৰষুণ দিছে আৰু শিলাবৃষ্টি দিছে, মানে মই আচৰিত হৈছোঁ যে এনেকুৱা শিলাবৃষ্টি মই আজি আমাৰ বয়স 29 হৈ আছে, এতিয়া এনেকুৱা মানে শিলাবৃষ্টি মই আগতে কোনোদিন দেখা নাছিল। শিলাবৃষ্টি হোৱাৰ পিছত ৰাতিও মই চাইছোঁ আইয়া যে খেতিত পথাৰত সোমাইছিলোঁ, পথাৰত সোমোৱাৰ পিছত যিবিলাক মানে ক্ষতি দেখিছোঁ, মই অনেক চিন্তিত হৈছিলোঁ যে এতিয়া মই কি কৰিম। আৰু ৰাতিপুৱাৰ পিছত যেনেকুৱা অৱস্থা দেখিছোঁ, ইমান ভয় খাইছোঁ যে এনেকুৱা যদি ক্ষতিগ্ৰস্ত হয় আৰু গভৰ্ণমেণ্টে যদি খেতিয়ক অলপমান হ'লেও সহায় নকৰে তেনেহ'লেতো খেতিয়ক মৰিব, এছাড়া কোনো উপায় নাই। হয়, আপোনাৰ নামটো কি নাম? মোৰ নামটো দিলৱাৰ আহমেদ আৰু মই থিয় হৈ আছোঁ কাটিগড়া সমষ্টিৰ বিয়াৰা গাঁও পঞ্চায়তৰ 9 নম্বৰ ৱাৰ্ডত। এই জেগাটোৰ নাম হৈছে তিনঘড়ি। হয়, আপুনি যিখন ইয়াতে মানে খেতি কৰিছে, ইয়াতে কি কি আইটেম আছে আপোনাৰ ইয়াত? মোৰ ইয়াত আছে জিকা আছে আৰু তিতাকাৰল আছে আৰু কুকুম্বাৰ আছে। হয়, মই টোটেল ইয়াত যে মোৰ পথাৰ আছে, এই পথাৰত আছে 1 হেক্টৰ মান জমি। ইয়াত কিছুমান আছে বিলাহী, কুকুম্বাৰ কিছুমান আছে, জিকা আৰু কিছুমান আছে তিতাকেৰেলা। আৰু আন এটা পথাৰ আছে অলপমান ইয়াৰ পৰা 200 মিটাৰ ওচৰত, সেইটো আপোনাৰ হয়? সেইটোও মোৰ আপোনাৰ। সিয়াতো মই 1 হেক্টৰ মান আছে। সিয়াত আছে মোৰ কেপচিকাম আৰু বিলাহী, তিতাকাৰল আৰু কিবা কিবি আছিলে। সেই পথাৰত অলপমান শেষৰ টাইমত আহি আছে, কিন্তু এই পথাৰটো মোৰ নতুন। এতিয়া মানে কালি মালটো বজাৰত নিম বুলি ভাবি আছোঁ, কিন্তু এমন শিলাবৃষ্টি আহিছে যে আর একো কিছু কৰা নাই। মই ৰাতিপুৱাৰ পিছত চোৱাৰ পিছত মই মোৰ এডিঅ' ছাৰক ফোন কৰিছিলোঁ। ফোন কৰাৰ পিছত ছাৰক মই দৃষ্টি আকৰ্ষণ কৰিছোঁ যে ছাৰ মোৰ এনেকুৱা মানে শিলাবৃষ্টিয়ে মোৰ ক্ষতি কৰিছে। পিছত ছাৰ আহি চাই গৈছে আৰু অলপমান কি কি আছে আৰু কিমানমান জগা মোৰ আছে এইটো চাই ৰিপৰ্ট লৈ গৈছে। আৰু কৈছে যে গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা যদি থাকে সহায় কৰিবাৰ চিষ্টেম আহে তেনেহ'লে চিষ্টেম পাম বুলি আশ্বাস দিছে। কিন্তু মই যোৱা 2022তো এনেকুৱা মোৰ ফ্লাড অহাৰ পিছত ক্ষতিগ্ৰস্ত হৈছিল, কিন্তু আজি 2024 শেষ হোৱাৰ পথে, কিন্তু আজিও মই এনেকুৱা কোনো সহায় পোৱা নাই।
গভৰ্ণমেণ্টৰ পৰা ফ্লাডৰ ক্ষতি যেটা হৈছে হয় হয় তাৰপিছতো মই খেতি কৰি আছোঁ এতিয়া দেখিছোঁ যে আকৌ শিলাবৃষ্টিৰ কাৰণে আকৌ মোৰ লছ হৈছে মানে এইবিলাক আপুনি এতিয়া যিবিলাক আপুনি খেতি কৰিছে এইবিলাক আপোনাৰ নিজৰ তহবিলৰ পৰা কৰিছে না চৰকাৰী কোনো সাহায্য লৈ যিবিলাক মোৰ খেতি আছে টোটেল মোৰ নিজৰ ব্যক্তিগত ফাইনেন্সৰ পৰা মই কৰিছোঁ গভৰ্ণমেণ্টৰ পৰা কিবা KCC PM কিষাণ আঁচনি কিবা মই পোৱা নাই হয় আগতে যোৱা বছৰ মই KCCৰ কাৰণত মই এপ্লাই কৰিছিলোঁ বেংকত হয় এপ্লাই কৰাৰ পিছত বেংক মেনেজাৰে মোক এনেকুৱা ক'লে যে আগৰ পৰা যিবিলাক KCC আছে বেংকৰ পৰা দিছিলে তেওঁলোকে বেংকে কিন্তু মানুহে KCC লোৱাৰ পিছত KCCটো ঘূৰাই নিদিয়ে বুলি তেওঁলোকৰ বেংকত ফাণ্ড নাই বুলি কৈ আমালোকক কিছুমান এপ্লাই গৈছিলে এগ্ৰিকালচাৰৰ পৰা হয় এটাও মানে নতুন KCC একচেপ্ট তেওঁলোকে বেংকে কৰা নাই যে ফাণ্ড নাই বুলি কয়